নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল আমন্ত্ৰণলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ ছাত্ৰ ছাত্ৰীৰ বাবে আন এটি ভিডিঅ' আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ভিডিঅ'টোৰ বিষয় শিক্ষাগুৰুৰ প্ৰতি থকা ভক্তিভাৱ। সৰুৰে পৰা ছাত্ৰ ছাত্ৰীৰ মাজত অভিভাৱকসকলে শিক্ষাগুৰুৰ প্ৰতি থকা শ্ৰদ্ধাভাৱ ঘৰতে শিকাই তুলিব লাগে। বৰ্তমান শিক্ষা ব্যৱস্থাত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত আগবাঢ়ি যোৱা পৰিলক্ষিত হয়, কিন্তু তেওঁলোকৰ শিক্ষাগুৰুৰ লগত সম্পৰ্ক সঠিক দেখা নাযায়। আমাৰ সমাজ ব্যৱস্থাত অতীতৰ পৰা গুৰু শিষ্যৰ এক মহান সম্পৰ্ক দেখা যায়, যাৰ জৰিয়তে তেওঁলোকৰ ঘৰুৱা জীৱনৰ পৰা সমাজ জীৱনলৈ সেই প্ৰভাৱ বিস্তাৰ হৈ থকা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণীকোঠাত থকা সময়ছোৱাত শিক্ষাগুৰুৰ ওচৰত ৰওঁতে, বিভিন্ন প্ৰশ্ন সোধোতে, শিক্ষাগুৰুসকলৰ জিৰণি কোঠালৈ আহোঁতে কেনেদৰে আহিব লাগে তাকো অনুধাৱন কৰিব লাগে। শিক্ষাগুৰুসকলেও কিছু নীতিজ্ঞান শ্ৰেণীকোঠাত দিব লাগে। পুথিগত জ্ঞানৰ লগতে নৈতিকতাৰ জ্ঞান দিয়াটো গুৰুত্ব আৰোপ কৰিব লাগে। বিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰীয়ে উৎকৰ্ষ সাধন হয় সমাজৰ বিভিন্ন দিশৰ লগত সংগতি ৰাখি। পিতৃ মাতৃৰ লগত আচৰণ শুদ্ধ হোৱাটো নিতান্তই প্ৰয়োজনীয়। পুথিগত জ্ঞান উপলব্ধ হোৱাৰ লগতে নীতি জ্ঞানৰো উন্নতি হোৱাটো বাঞ্ছনীয়।